নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ জানুৱাৰীৰ দিন সোমবাৰ, আৰু এনেকৈ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দিবলৈছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ তালিকাৰ পৰা মিয়া বাংলাদেশীৰ নাম কাটিবই লাগিব। যদি ভোটাৰ তালিকাৰ পৰা মিয়া মানুহৰ নাম নাকাটে তেনেহ'লে ভয়ংকৰ পৰিস্থিতি হ'ব অসমত। এটা মিয়াকো ভোটাৰ তালিকাত ৰাখিব নোৱাৰে। মিয়া বাংলাদেশীৰ লগত কোনো কম্প্ৰমাইজ কৰা নহ'ব। হয়, এতিয়াৰ পৰা 1971 চনৰ পিছত অহা লোকসকলৰ ভোটাৰ তালিকাত নাথাকিব নাম। মিয়া বাংলাদেশীৰ নাম ভৰালেই ভয়ংকৰ পৰিস্থিতি হ'ব অসমত। আমি আমাৰ জীৱন দিবলৈ সাজু আছোঁ, কিন্তু কোনো দলেই অবৈধ মিয়া বাংলাদেশীৰ প্ৰেমত নপৰিব, এইদৰে সকিয়নি প্ৰদান কৰিছে। কংগ্ৰেছে দমে দমে মিয়া বাংলাদেশীক অসমলৈ আনিলে সময়ৰ উত্তৰ সময়ত দিয়া হ'ব আৰু পৰিস্থিতি অতি ভয়াৱহ হ'ব অসমত। অসমীয়া যুৱ মঞ্চৰ লোকসকলে এই হুংকাৰ দিছে। পৰৱৰ্তী খবৰ, 2026 চনৰ ইলেকশ্যন জিকিবলৈ বিজেপিৰ মহা অস্ত্ৰ হৈছে ভোট চুৰি। এইবাৰ ভোট চুৰি কৰি ৰাজনৈতিক অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে বিজেপিয়ে। বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে লুৰিণজ্যোতি গগৈয়ে। ভোট চুৰিৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ কাঢ়ি লৈছে বিজেপি চৰকাৰে। ভোট চুৰিয়ে বিজেপিৰ একমাত্ৰ বিকল্প। ভয় ভাবুকি প্ৰলোভন সমষ্টি পুনৰ্নিৰ্ধাৰণো কৰিলে। এইবাৰ ভোট চুৰিৰে 2026 চনৰ নিৰ্বাচন টাৰ্গেট কৰিছে বিজেপি চৰকাৰে। বিজেপিক ভোট নিদিয়া মানুহৰ নাম কাটিছে বিজেপি চৰকাৰে। নিজৰ মানুহক লৈ নিৰ্বাচন খেলিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অথবা বিজেপিয়ে। বিস্ফোৰক অভিযোগ দাখিল কৰিছে এইবাৰ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা যিমানেই শক্তিশালী নহওক কিয় এদিন বেলিৰ দৰে মাৰ যাব। হয়, এইবাৰ উচ্ছেদৰ নামত হিন্দু মুছলমান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বেলিতকৈ শক্তিশালী নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত। ৪২ বছৰ পিছত বেলি সদায় মাৰ যায়। ঠিক তেনেকৈ হিমন্ত বিশ্ব শৰ্মা যিমানেই শক্তিশালী হওক কিয় বেলিৰ দৰে এদিন মাৰ যাব। হিন্দু মুছলমানৰ ৰাজনীতি কৰা এৰি দিব লাগে। ইলেকশ্যনক লৈ ভয় খাইছে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মুছলমান ক'বলৈ ভয় কৰে বাবে মিয়া মিয়া কৈ থাকে মুছলমান ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাই চিধাকৈ কওক। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে ইউনুছ তামুলীয়ে। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ জ্ঞান শুকুৰ আলীতকৈ কম। অসম আন্দোলনতকৈও ভয়ংকৰ পৰিস্থিতি হ'ব অসমত। এইবাৰ গৌৰৱ গগৈক বহুত জ্ঞানী মানুহ বুলি ভাবিছিলোঁ, কিন্তু গৌৰৱৰ জ্ঞান শুকুৰ আলীৰ নিচিনাই দৰে। কংগ্ৰেছ চৰকাৰৰ দিনতেই অবৈধ বাংলাদেশী মিয়াৰ সংস্থাপন দিছিল। বিজেপিয়ে নহয়, কংগ্ৰেছে এছাৰক লৈ ৰাজনীতি কৰিছে। অসম আন্দোলনতকৈও অতি ভয়ংকৰ পৰিস্থিতি হ'ব অসমত। ভোটাৰ তালিকাৰ পৰা অবৈধ মিয়াৰ নাম কাটিবই লাগিব, অন্যথা ভয়ংকৰ পৰিস্থিতি হ'ব অসমত। নিৰ্বাচনী আয়োগে সকলো মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰক। অবৈধ বাংলাদেশী মুক্ত এখন ভোটাৰ তালিকা তৈয়াৰ কৰক নিৰ্বাচন আয়োগে। এইবাৰ গৰজি উঠিছে জাতীয় সংগ্ৰামী নেতা চিতু বৰুৱা। মুছলমানক আইনীভাৱে নিষেধ কৰাৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী। মুছলমান মিয়া জনতা মানুহ নহয় নেকি? মুছলমানক আইনীভাৱে নিষেধ কৰাৰ এক ষড়যন্ত্ৰ ৰচিছে মুখ্যমন্ত্ৰীয়ে। অসমৰ সংখ্যালঘুৰ মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা অসমৰ সংখ্যালঘুৰ নেকি? নহয় নেকি? মুখ্যমন্ত্ৰীয়ে বিগত 5 বছৰত এবাৰো সংখ্যালঘু অঞ্চলত অহা নাই। সংখ্যালঘু অঞ্চলত মুখ্যমন্ত্ৰী এবাৰো অহা নাই। মুখ্যমন্ত্ৰীক যদি সংখ্যালঘুৰ ভোট লাগে, সংখ্যালঘু অঞ্চলত এবাৰ আহিব লাগে। সংখ্যালঘুৰ সমস্যা সমাধান কৰিলে বিজেপিক সংখ্যালঘুৱে ভোট দিব। পৰৱৰ্তী খবৰ, হিন্দুৰ জিন্না হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া হিন্দুৰ জিন্নাৰ দৰে হৈ পৰিছে। হিন্দুৰ জিন্নাৰ দৰে কথা কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইদৰে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। যাক বিজেপিয়ে বেয়া পায় তাক ভোটাৰ তালিকাৰ পৰা বহিষ্কাৰ কৰিছে হিমন্ত। নিৰ্বাচনী আয়োগৰ মাজত সোমাই কাম কৰিছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ, বৰ্ষাপাৰাত দৰাহেই কিবিবাখিনি। এইবাৰ জয়েৰে শৃংখল দখল কৰিছে টীম ইণ্ডিয়া। বৰ্ষাপাৰাত এতিয়া বৃহৎ বিজয় দেখিবলৈ পোৱা গৈছে টীম ইণ্ডিয়াৰ। টীম ইণ্ডিয়াৰ বেটিং বিক্ৰমত দৰাহাই নিউজিলেণ্ড। এইবাৰ জয়েৰে শৃংখলা দখল কৰিছে টীম ইণ্ডিয়াই। এই মুহূৰ্তত জনেশ্বৰে ভাল খবৰ, 5খনীয়া মেচৰ শৃংখলত 3-0 অগ্ৰগতি লাভ কৰিছে টীম ইণ্ডিয়াই। ভাৰতৰ হৈ অভিষেক শৰ্মা, সূৰ্যকুমাৰ যাদৱৰ বিস্ফোৰক এই অৰ্ধশতক। নিউজিলেণ্ডে বান্ধি দিয়া লক্ষ্য 10 অভাৰতেই অতিক্ৰম কৰিছে ভাৰতে। দিবলৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, মিয়াৰ মনৰ কথা ক'লে আজমলে। 10 বছৰৰ ভিতৰত দিছপুৰ দখল কৰিব বিচাৰিছে মিয়াই। অসমীয়া এক হ'ব লাগিব। এইবাৰ আজমল আৰু হিমন্তৰ মাজত লাগিছে যুদ্ধ। 10 বছৰৰ ভিতৰত দিছপুৰ দখল কৰিব বিচাৰিছে মিয়াসকলে। অসমীয়া এক হ'ব লাগিব, অসমীয়াসকলে এক হ'ব লাগিব। আজমলে যি কৈছে সেইটো ময়ো কৈছোঁ, হিমন্তই ক'লে। আজমলে যিটো কৈছে সেইটো ময়ো কৈছোঁ। অসমীয়া হাৰ নাপালে 10 বছৰৰ ভিতৰতে মিয়া দখল কৰিব অসমৰ ৰাজধানী। তেওঁলোকৰ মনত থকা কথাটোৱেই আজমলে মুখেৰে কৈছে। এই কথাৰ পৰা অসমীয়াই শিকিব লাগে।
মিয়াক কিদৰে ৰখাব পাৰোঁ তাৰ কাৰণে চিন্তা কৰিব লাগে। বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া কৰিছে এইবাৰ হিমন্তই। জনাব লৈছোঁ আন এটা খবৰ। 2026 চনৰ জানুৱাৰীত বন্দে মাতৰম নহয়, ইছলাম ধৰ্মাৱলম্বী শিক্ষাৰ্থীক দিয়ক আন শিক্ষা। ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰম গীতক অপমান কৰিছে এইবাৰ বিধায়ক আমিনুলে। 26 জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোত ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰমৰ গীতৰ বাধ্যতামূলক নকৰিছে। ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰম গীতক লৈ ধৰ্মীয়কৰণ কৰিছে। বন্দে মাতৰম গীতক হিন্দু দেৱ দেৱীক উপাসনা কৰা হৈছে, এয়া ইছলাম নহয়। ইছলামত আল্লাহৰ বাহিৰে আন উপেক্ষা দেৱতাক উপাসনা কৰোঁতেই মহাপাপ হ'ব। সেয়া ইছলাম ধৰ্মীয় লোকসকলক বন্দে মাতৰমৰ বাদে আন গীত গাবলৈ দিব লাগে। ইছলাম ধৰ্মী লোকসকলক বন্দে মাতৰমৰ গাবলৈ দিয়াটো ইছলামৰ ওপৰত হস্তক্ষেপ কৰা।